অল্প ভুঞ্জে অল্প বাক মনক সংযমী মোতে দিয়া চিত্ৰ চিন্তি থাকে এতিয়া আমাৰ যি ইন্দ্ৰিয় বাসনা এই বাসনাটো তিনি গুণৰ আধাৰতে যিহেতু কৰিব লগা হয় সেইখিনি কৰিবলৈ যাওঁতে গুণৰ মহত্বৰে আমি কৰ্মকো ঠিক তেনেকৈ আমি দৰ্শন কৰিব লগা হওঁ সতগুণী ৰজগুণী আৰু তমগুণী এই তিনিটা পৰ্যায়ত আমি কৰ্মক আমি দৰ্শন কৰিব লগা হওঁ এতিয়া সেই সতগুণী কৰ্ম কাক বুলি কৈছে তাৰ এটা দৰ্শন দিছে যে বেদত বিশ্বাস কৰে সৰ্বখন শুদ্ধ ধৰ্ম আচৰণ ইখন স্বভাৱ আছে যাৰ তাৰ সাত্বিক অন্তঃকৰণ যে যিসকলে বেদত বিশ্বাস কৰে আৰু সৰ্বখনতে কেৱল শুদ্ধ ধৰ্ম আচৰণ কৰিবৰ কাৰণে প্ৰযত্ন কৰে কোনোদিন ভুল কৰ্ম কৰাৰ কথা ভাবিবৰ কাৰণে যিসকলে ইচ্ছা নকৰে আৰু সেইসকলৰ হৃদয়ত যিটো বাসনা থাকে সেই বাসনা অনুযায়ী যিবোৰ কৰ্ম হয় যিবোৰ ধৰ্ম হয় সেইবিলাকক কোৱা হৈছে সাত্বিক ধৰ্ম এতিয়া ৰাজসিক ধৰ্ম বা ৰাজসিক কৰ্ম কোনবিলাকক ক'ব যিবিলাকত কাম ক্ৰোধ লোভ মোহ ইত্যাদি ইত্যাদি বাঢ়ি যায় কোনোদিন সেইবিলাকৰ আসক্তি নকমে সেই কৰ্মবিলাকৰ ভিতৰতে কৈছে যে ৰাজস ভাৱত ৰজু গুণে যত কাম ক্ৰোধ বাঢ়ে আদি নিত্যা তঞ্জা ভ্ৰম আলস্য বঞ্চনা তমগুণে জন্মে নীতি যিসকলে কাম ক্ৰোধ লোভ আশা আকাংক্ষা ইত্যাদি ইত্যাদি বঢ়াই বঢ়াই যাবৰ কাৰণে প্ৰযত্ন কৰি কৰ্ম কৰে সেই কৰ্মবিলাকক কোৱা হৈছে সাত্বিক কৰ্ম ৰাজসিক কৰ্ম আৰু যিবিলাক কৰ্ম কৰিবলৈ গৈ নিজৰ দেহ অৱসাদ হৈ যায় নিজৰ বুদ্ধিবিলাক লোপ পাই যায় যে নিদ্ৰা তন্দ্ৰা আলস্য বঞ্চনা ইত্যাদি ইত্যাদি ভাৱবিলাকৰ জন্ম হয় তাৰ জৰিয়তে যিখিনি কৰ্ম হয় সেই কৰ্মবিলাকক তমগুণী কৰ্ম বুলি জানিবা আৰু কৈছে যে ইন্দ্ৰিয় প্ৰসন্ন আলস্য বৰ্জন ৰোগহীন যিটো হয় যে এই দেহটোত সমস্ত ইন্দ্ৰিয়ৰ বাসনাবিলাক আছে আলস্য ভাৱো আছে বা ইচ্ছা বাসনাৰ তীব্ৰতাখিনিও আছে লোভ আৰু মোহ যাৰ বেছি থাকে তাৰ ইন্দ্ৰিয় যিটো মানে শক্তিটো প্ৰবল হৈ থাকে যেতিয়া তাৰ আকাংক্ষা থাকিব সি কৰ্ম কৰিবই লাগিব যাৰ লোভ থাকে সি কৰ্ম কৰিবই লাগিব তাৰ বাঞ্ছাটো বেছি থাকিব কিন্তু যিসকলে সেই বাঞ্ছাটো নকৰিব লগা এটা অৱস্থালৈকে আহে যেনেকৈ নিন্দাই হওক আলস্যই হওক এই সমস্তবিলাক ৰোগৰ কাৰণ বুলি কৈছে যে যদি ইন্দ্ৰিয় প্ৰসন্ন কৰি ৰাখিব লাগে তেতিয়াহ'লে সদায় ইন্দ্ৰিয় কৰ্মতা কৰি ৰাখিবৰ কাৰণে প্ৰযত্ন কৰিব লাগিব কিন্তু তমগুণৰ আধাৰত কৰ্ম কৰিবলৈ যাওঁতে আমি ৰোগযুক্ত এটা দেহ আমি হয়তো পাব লাগিব সেইকাৰণে কৈছোঁ যে ইন্দ্ৰিয় প্ৰসন্ন আলস্য বৰ্জন ইন্দ্ৰিয় প্ৰসন্ন কৰিব লগা হ'লে আলস্য ভাৱটো আমি বৰ্জন কৰিব লাগিব আৰু তেতিয়াহে আমি দেহটোক ৰোগহীন কৰিব পাৰিম সত্য ভাবি শুনি তাকে মান্য কৰি নকৰি মনে সংশয় যে মই নকৰিলে নহয় মোৰ বাহিৰে আৰু কোনে কৰিব ইত্যাদি ইত্যাদি স্থিৰ ভাৱনা লৈ যদি কৰ্ম কৰে তেতিয়াহে তেওঁ আলস্য ভাৱনাও নাইকিয়া হৈ যাব যাৰ আলস্য ভাৱনা আহে সেইসকলৰ ৰোগত বা কষ্টত দিন নিয়াব লগা হৈ যায় সেইকাৰণে কৈছে সুখ দুখ মনে যিটো নাহি লয় অল্প ভুঞ্জে অল্প বাক মনক সংযমে
মোতে দিয়া চিত্ত চিন্তি থাকে আপোনাৰ। এনেকুৱা কিছু ইন্দ্ৰিয় বাসনা আছে, সেই বাসনাবিলাকৰ জৰিয়তে তাৰ লোভো নাই, মোহো নাই, বাঞ্ছাও নাই। যি অল্প ভ্ৰমণ কৰে, অল্প বাক্য তেওঁ কয়, বেছি কথাও নকয়, প্ৰয়োজনীয় কথাখিনি কয়, মনত তেওঁ সংযম কৰে যে অমুক কৰিব নালাগিব, তমুক কৰিব নালাগিব, বা অমুক কৰিব লাগিব, তমুক কৰিব লাগিব। মনত এক মহা জ্ঞান তত্ত্ব দি কৰ্মখিনি যিসকলে কৰে, সেইখিনিয়ে আত্মদৰ্শনত মূল কৃপা লাভ কৰিব পাৰে। যদি সেই মনক সংযম কৰিব নোৱাৰে, তেতিয়াহ'লে মূল কৃপা লাভ কৰিব নোৱাৰে। ৰাজসিকতাত থকা সকলে মনক সংযম কৰিব নোৱাৰে, লোভ মোহ বাঢ়ি বাঢ়ি গৈ নোৱাৰে। কিন্তু যদি সেই মনক যদি সংযম কৰিব লাগে, তেতিয়াহ'লে তেওঁ নিশ্চয় কিবা এটা জ্ঞান তত্ত্ব তেওঁ লাভ কৰিছে। যিটো জ্ঞানৰ আধাৰত তেওঁ নিজৰ আত্মজ্ঞান বিবেকেৰে কয় যে এইটো ভুল, এইটো শুদ্ধ, গতিকে মই কেতিয়াও ভুল কৰ্মটো কৰিব নোৱাৰিম, মই শুদ্ধটোহে কৰ্মটো কৰিম। সেইকাৰণে শৌৰ্য আৰু ধৈৰ্য দুয়োটা গুণৰ অধিকাৰী সেই সমস্তে হ'ব পাৰিলেহে নিজৰ মনক সংযম কৰিব পাৰিব, ইন্দ্ৰিয়ক দমন কৰিবলৈ সমৰ্থ হ'ব পাৰিব। কৃষ্ণ শিকিজনে মাত্ৰ সতগুণৰভে ৰজতম বিনাশ আপোনাকো তাৰে পুৰুষ উদ্ধাৰে অন্তে মুতে যায় এ পঞ্চমহাভূতে কি কাৰ্য সাধয় আবে শুনাম আকাশত দে শব্দ উপজয় কৰ্ণ হুৱে তপতি অৰে বচিত সূক্ষ্মতা বাক্য ব্যৱহাৰ সৰলতা হবে কৰ্ম আকাশৰ পৰা উপজি থাক সকলো গুমৰ ধৰ্ম অৰাম বায়ুদেন্ত জন্ম স্পৰ্শ আৰু চাল স্পৰ্শেন্দ্ৰিয় যাৰ নাম উত্থান পতন সংকোচ গমন প্ৰসাৰ বায়ুৰ কাম দহবিধ বায়ু আছে ৰামচন্দ্ৰ শৰীৰত হুৱে জাত প্ৰাণ প্ৰাণ বান সমান উদ্যান নাগকো মই এটা পুনৰ কৈছে যে যিসকলে এই সাত্বিক গুণৰ আধাৰত কৰ্ম কৰি ৰাজসিক আৰু তামসিক গুণবিলাক বা দুখবিলাক নাশ কৰিব পাৰে, সেইজনে নিজেও কৰে, তেওঁ পুৰুষৰ উদ্ধাৰ হৈ যায় আৰু সেইজনে অন্তত মোৰ গৃহলৈকে তেওঁ যাব পাৰে। অৰ্থাৎ সমস্ত জীৱৰ পৰম আলয়টো হৈছে প্ৰভু ভগৱতৰ আত্মা। এই আত্মাৰ পৰাই সমস্ত জীৱবিলাকে অংশসূত্ৰে আহিছে আৰু এই জীৱবিলাকেই প্ৰকৃতিলৈ আহি দেহৰ লগত বা 24টা মহাতত্বৰ লগত হৃদয়প তেজ মৰু ভূম পঞ্চভূতি শক্তিৰ লগত এক কৰি প্ৰকৃতিৰ মায়াত নিমজ্জিত হৈ কৰ্ম কৰি কৰি
শেষত যেতিয়া সাত্বিক গুণেৰে নিজৰ ধৰ্ম কৰ্ম ৰক্ষা কৰি কৰ্ম কৰিব পাৰে, তেতিয়া জীৱনৰ অন্তত সেইজনে আপোন গৃহলৈ তেওঁ গমন কৰিব পাৰে। আপোন গৃহ মানে ভগৱন্তে কৈছে যে মোৰ আলয়ত মোৰ গৃহলৈকে পুনৰ ঘূৰি আহিব পাৰে। মোৰে অংশভুক্ত জীৱ প্ৰকৃতি কৰ্ম কৰি কৰি আৰু কৰ্মৰ সমাপ্তিৰ পিছত যেতিয়া উপলব্ধি কৰে মোৰ ইয়াত কাম নাই, মই পুনৰ গৃহলৈ যাব লাগে, তেওঁলোকে আহিব পাৰে। কিন্তু সেই মায়া বজাৰৰ প্ৰকৃতিত যদি ভোগত লিপ্ত হৈ থাকোঁতে কৰ্মদুখত পৰি থাকোঁতে যদি বাট হেৰুৱাই পেলায়, ক'ৰ পৰা আহিছিল তেওঁ নাজানে, তেতিয়াহ'লে নিজৰ চব ঠাইখন কেনেকৈ পাব? চকু বান্ধি এজনক যদি মানে গাড়ী তুলি লৈ আহি কোনোবা এজেগাত যদি তেওঁক নমাই দিয়া জেগাটুকুৰ যদি অচিনাকি হয়, তেতিয়াহ'লে তেওঁ কেনেকৈ নিজৰ আগৰ ঠাইলৈকে তেওঁ ঘূৰি আহিব পাৰিব? কিমান পাকঘূৰণি খাই তাতেই মানে মজি থাকিবলৈ হয়তো বাধ্য হ'ব। যি মুহূৰ্তলৈকে তেওঁৰ আত্মজ্ঞান নাহিব যে মোৰ ঘৰ অমুকত, মই অমুকৰ পৰা আহিছিলোঁ, গতিকে মোৰ অমুকলৈ যোৱা ৰাস্তাটো যদি তেওঁ চিনি নাপায়, সেই মুহূৰ্তলৈকে জ্ঞান থাকিলেও নহ'ব। আমি এতিয়া গুৰুৰ জ্ঞানত, শাস্ত্ৰ জ্ঞানত হওক, ভাল বেয়া শুদ্ধ অশুদ্ধ জ্ঞানটো পাইছোঁ, কিন্তু জ্ঞানটো পাইছোঁ, দৰ্শনটো পোৱা নাই। আমি দেখা পোৱা যিটো ৰাস্তাটো আমি পোৱা নাই, যে এইটো ৰাস্তাই অমুকলৈ যাব লাগে, সেইটো পোৱা নাই। কিন্তু জানো যে কোনফালে অমুক আছে তমুক আছে, এইটোৱে জানো যে বোম্বেলৈ যাব লগা হ'লে কোনফালে যাব লাগিব, যে পশ্চিমলৈ যাব লাগিব, পশ্চিমত আছে বুলি জানো, কিন্তু কিমান পশ্চিমত আছে সেইটোতো নাজানো। কিমান জেগা গৈ সেই জেগাটো পাম, সেই কথাটো যদি আমি জ্ঞানত নাহে, আমি কেতিয়াও সেই জেগাটোৰ পৰা সহজতে উলিয়াব নোৱাৰোঁ। কিন্তু যেতিয়া আমাৰ আত্মজ্ঞানত আহিব যে অমুক ঠাইলৈ যাওঁতে এনেকৈ যাব লাগিব, তেনেকৈ যাব লাগিব, গতিকে তেতিয়া তেওঁ চিন্তা কৰে যে খোজকাঢ়ি গ'লে মোৰ 12 বছৰ লাগিব, গতিকে চাইকেলে গ'লে মোৰ 1 বছৰ লাগিব, অংকটো কৰি দিব। আৰু যদি মই বাছেৰে যাওঁ তেতিয়াহ'লে হয়তো মোৰ এসপ্তাহ লাগিব, ট্ৰেইনেৰে গ'লে হয়তো মোৰ 3 দিন লাগিব, হেলিকপ্টাৰে গ'লে কিন্তু 3 ঘণ্টাতে পাই যাম। এইবিলাক তেতিয়া যোজনাবিলাক আহিব, হয় নে নহয়? চমু ৰাস্তাবিলাক তেতিয়া তেওঁ জ্ঞানেৰে যেতিয়া বুজিব পাৰিব, তেতিয়া তেওঁ নিৰ্দিষ্ট ঠাইত উপনীত হ'ব পাৰিব। তদ্ৰূপ আমাৰ এই আমাৰ মায়া সংসাৰ অহা জীৱবিলাকেও এই সংসাৰৰ 3 গুণৰ মায়া ইন্দ্ৰিয় বাসনাতে ঘূৰি আমি আচল ঠিকনাতে হেৰিয়াই পেলাওঁ। যেতিয়া গম পাই যাম যে ইয়াত ইমান দুখ আছে, কষ্ট আছে, নাই আচল জেগালৈকে মই যাবই লাগিব, তাত কোন আছে, মোৰ ইষ্টজন আছে, কুটুম্বজন আছে, সকলোৰে লগত মিলামিলি কৰি আমি আনন্দ মনেৰে চলিব পাৰিম। এই জ্ঞানটো অহাৰ লগে লগে আমি যিটো সুগম পথটো আমি বিচাৰি ল'ব লাগিব। আজি ভাগৱতে কৈছে 3 গুণৰ মাজেৰে যদি 3টা ৰাস্তা তুমি ল'ব লাগে, তাৰ ভিতৰত তুমি শুদ্ধ ৰাস্তাটো হৈছে শতগুণৰ ৰাস্তা। শতগুণৰ ৰাস্তাটো হ'লে তুমি সহজতে যাব পাৰিবা। গতিকে এই কথাটো কৈছে, শতগুণৰ আধাৰত কৰ্ম কৰি ইন্দ্ৰিয় বাসনা শুদ্ধ কৰিব পাৰিলেহে সেই জীৱন মোৰ ওচৰলৈকে ঘূৰি আহিব। এতিয়া এই পঞ্চম মহাভূতক কেন্দ্ৰ কৰিয়েতো ইন্দ্ৰিয়বিলাকে কৰ্ম কৰি আছে। এতিয়া কৈছে পঞ্চম মহাভূত কি? যে ক্ষিতি তেজ মোৰ ৰূপ, আকাশ, বায়ু, অগ্নি, জল আৰু ভূমি, এই 5টাৰ কি কৰ্ম এতিয়া মই তোমাক ক'বলৈ বিচাৰিছোঁ। এইটো কৈ আছে যে আকাশত হন্তে শব্দ উপজায় কৰ্ণ ভূয়ে উৎপত্তি। শব্দৰ উৎপত্তি ক'ত? শব্দৰ উৎপত্তি হৈছে আকাশত। সেই আকাশৰ জৰিয়তে কি হৈছে? কৰ্ণৰ উৎপত্তি হৈছে। সেই শব্দক ধৰি ৰাখিব পৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো হৈছে কৰ্ণ। সেইটো ক'ৰ পৰা আছে? আকাশৰ পৰা আহিছে। আকাশৰ লগত শব্দ আৰু কৰ্ণ দুয়োটাৰ ওতঃপ্ৰোত জড়িত সম্বন্ধ আছে। বৈচিত্ৰ্য সূক্ষ্মতা, বাক্য ব্যৱহাৰ, সৰলতা সদে কৰ্ম। আৰু সেই আকাশৰ কৰ্মটো হৈছে
অতি সূক্ষ্মভাৱে বাক্য প্ৰয়োগ কৰা, সৰলতাৰে কৰ্ম কৰা, এই সমস্তখিনি আকাশৰ তত্ত্বৰ পৰা আমি লাভ কৰোঁ। আকাশৰ পৰা উপজি থাকয় সকলো ভ্ৰমৰ ধৰ্ম। এই আকাশ হৈছে জীৱৰ জীয়াই থকাৰ এটা মূল বাসনা। যে আকাশ তত্ত্বত আমি নিজৰ মন বুদ্ধি এক দৰ্শন আমি দিব পাৰোঁ। আকাশ শব্দটো আমি একেবাৰে সৰল অৰ্থত যদি ভাবোঁ, যিটো কল্পনা, যিটো আশা, সেই আশা আৰু কল্পনাই যিটো তত্ত্ব নিৰূপণ কৰিছে সেইটো হৈছে আকাশ তত্ত্ব। সেই আকাশ তত্ত্বৰ ওপৰতে আমাৰ জীৱকুলৰ শ্ৰীবৃদ্ধিৰ ব্যৱস্থাটো আহে। জীৱবিলাক জন্ম হৈ কোনফালে উৰ্ধগামী হয়? আকাশলৈ, ওপৰলৈ উৰ্ধগামী হয়, হয়নে নহয়? কওকচোন। সি যিমান তলতে জন্ম নহওক কিয় বা জীৱৰ বিকাশ নহওক কিয়, সি সদায় উৰ্ধগামী হ'বৰ কাৰণে প্ৰযত্ন কৰে। এই বাসনাটোৰ কাৰণে আমি জীয়াই থকাৰ মোহটো কৰিব পাৰোঁ। এতিয়া বায়ু তত্ত্বটোৰ কথা কৈছে যে বায়ুৱে কি দিয়ে? আকাশ তত্ত্বটোৰ কথা ক'লে যে বায়ু দেন্ত জন্ম স্পৰ্শ ছালৰ স্পৰ্শনীয় যাৰ নাম। বায়ুৱে কেইবাটাৰো বিষয় জন্ম দিয়ে। এটা হৈছে স্পৰ্শ, ছাল আৰু স্পৰ্শ দুয়োটাৰ জৰিয়তে বায়ুৱে কৰ্মটো কৰে। আৰু কৈছে যে উৎখান পতন সংকোচ গমন প্ৰসাৰ বায়ুৰ কাম। উৎখান পতন ওখ আৰু মানে নিজ, এই দুয়োটা কৰ্ম, সংকোচন আৰু গমন, আগুৱাই যোৱা পিছুৱাই যোৱা বা নিজকে শ্ৰীবৃদ্ধি কৰা বা নিজকে একেবাৰে সংকুচিত কৰা, এই সমস্ত কৰ্মখিনি বায়ুৰ কৰ্ম। তাৰ জৰিয়তে কি হৈছে? 10বিধ বায়ু আছে ৰামচন্দ্ৰ শৰীৰত উভয় জাত। প্ৰাণাপান জ্ঞান সমান উদান নাগ কৰ্ম এই খান। এই বায়ুৱে কি কৰে? উৎখান পতনৰ ব্যৱস্থাৰ জৰিয়তে শ্বাস আৰু প্ৰশ্বাসৰ ব্যৱস্থাটো ধৰি ৰাখে। আমি বায়ুৱেদি উশাহটো আমি শ্বাস নিশ্বাস ল'লে কি হয়? গোটেই দেহটো উঠা নমা কৰি নাথাকে জানো? আমি যেতিয়া উশাহটো লওঁ, উশাহটো লোৱাৰ লগে লগে উৎখান হ'ব, দেহটো ফুলি উঠিব। যেতিয়া নিশাহটো এৰি দিওঁ তেতিয়াহ'লে দেহটো কি হ'ব? পতন ঘটিব, হয়নে নহয়? এইটো উঠা নমা কৰি থাকিব, এইটো দেহটো নামি যাব। গতিকে এই বায়ুৱে যিটো কৰ্ম কৰে তাৰো বোলে 10টা নাম আছে। সেই বায়ুৰ 10টা নাম, তাৰ ভিতৰত কি আছে? প্ৰাণাপান, পান, অপান, ব্যান, সমান, উদান, নাগ কৰ্ম ইত্যাদি। এনেদৰে 10 বায়ুৰ নামৰ কথা উল্লেখ আছে। তাৰ ভিতৰত এতিয়া 7টা বায়ুৰ নাম কৈছে: পান, অপান, ব্যান, সমান, উদান, নাগ, কৰ্ম। ইয়াৰ পিছত বাকী যিকেইটা বায়ুৰ কথা উল্লেখ কৰিছে আৰু 3বিধ বায়ু আছে, সেই বায়ুৰ নামটো পিছৰ কথা উল্লেখ কৰিছে। কৃষ্ণ অষ্টমে কৃষ্ণৰ নৱে দেৱদত্ত দশমত দশ নাম ধৰি দেৱী ৰাজয় স্বৰূপতে প্রাণ সর্বশ্রেষ্ঠ কণ্ঠনাভি মধ্যে ভবে নামারন্ধমাব যে যাতায়ত করি থাকে নাভি পদ্মে
উচ্ছ্বাস শব্দ উচ্চাৰণ ইহাৰ কাৰ্য প্ৰধান প্ৰাণ বায়ু হন্তে জীৱন নৰহে জানিবাৰ শ্ৰীৰাম অলৰাম পূজ্য মেহ কটি জংঘাবু দৰত নিতম্ব নাভিকন্দৰে উৰু জানু মধ্যে থাকি সৰ্বক্ষণে অপানে কৰ্ময়াস অৰমে মলত্যাগ কৰে মুদ্ৰণী ধৰাৱে দুৰ্গন্ধ আৰু যাতে অপান বায়ুৱে বাজ কৰি দিয়ে অধিক কহিবু কি কম। এনে দহবায়ুৰ নামটো স্পষ্টভাৱে ইয়াত প্ৰকাশ কৰিছে যে পাণ অপান জ্ঞান সমান উদান নাগ কৰ্ম আৰু তাৰপিছতে আহিছে যে কিকৰ দেৱদত্ত আৰু ধনঞ্জয়। এই হৈছে 10টা বায়ু, 10টা নাম লৈ গোটেই দেহত 10 বায়ুৱে কৰ্ম কৰি আছে। কিহৰ জৰিয়তে কি এই গোটেই দেহৰ 3টা মুখ্য অংগৰ মাজত এই বায়ুৰ 10 বায়ুৰ কৰ্ম নিৰূপণ হৈ থাকে। কি 3টা মহাকৰ্ম? কণ্ঠ আৰু নাভি আৰু গুহ, এই 3টাৰ মাজেৰে এই বায়ুৱে কৰ্ম সাধন কৰি থাকে। কণ্ঠৰ পৰা নাভি আৰু গুহলৈকে বায়ুৰ কৰ্মখিনি চলি থাকে। গতিকে এই বায়ুৰ যে 10টা নাম আছে, এই 10টা নামত কি কি নামাকৰণ কৰা হৈছে তাৰ উল্লেখ কৰিছে। যে প্ৰথমতে আমি প্ৰাণবায়ুৰ কথা কৈছোঁ। এই প্ৰাণবায়ু কি, এতিয়া অপান বায়ু কি, এই বিশ্লেষণ দিবলগীয়া আছে। যে বিশ্বাস নিশ্বাস উচ্ছ্বাস শব্দ উচ্চাৰণ ইহাৰ কাৰ্য প্ৰধান প্ৰাণবায়ু অন্তে জীৱন নৰহে জানিবা আৰু চিৰাম। এতিয়া প্ৰাণবায়ু কাক কৰিছে সেইটো কথা উল্লেখ কৰিছে যে যি প্ৰাণবায়ুৰ জৰিয়তে আমি উশাহ নিশাহ লৈ আছোঁ আৰু আমি শব্দটো ব্ৰহ্ম আমি উচ্চাৰণ কৰি আছোঁ, এই বায়ুটো কোৱাইছে প্ৰাণবায়ু। প্ৰাণবায়ু যেতিয়া শেষ হ'ব তেতিয়া আৰু জীৱন ৰৈ নাথাকে। গতিকে এই প্ৰাণবায়ু থকালৈকে গোটেই জীৱই বা আত্মাই বা ইন্দ্ৰিয়ই দেহত কৰ্ম কৰি থাকিব। এতিয়া উদান বায়ু কাক কৰিছে, এতিয়া অপান বায়ু কাক কৰিছে এইটো কথা এতিয়া কৈছে যে গুৰিখ মেহ কটি উদৰ জংঘাত